Hello everyone, welcome back to my another vlog. আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়াকো ৰাতিপুৱা দেখিছেই নহয়, কুকাৰটো উঠাই দিছো গেছৰ ওপৰত কিবা এটা বনাও বলক। আসলতে আজি ৰাতিপুৱাতে অকনমান মই বৰা চাউল তিয়াই থৈ দিছিলো আৰু এয়া দেখিছেনে বইল বনাম, কিন্তু মই মানে দিছো এটুকুৰ বাটাৰ। কিয় দিছো জানানে? এনেকে যদি বইল বনাই খোৱা নাই খাবচোন, অকনমান বাটাৰত লৰাই বগৰাই লবচোন, তাৰ পাছতে বৰা চাউলখিনি জলপান খাব, বহুত টেষ্টি হৈ যায়। যদি পোলাও বনাই তেনেহলেতো বেলেগ কথা, কিন্তু মই পোলাও বনোৱা নাই, বইলহে কৰিছোঁ, কিন্তু অকণ বাটাৰ দি থৈছোঁ, বহুত টেষ্টি হয়। আৰু এয়া দুটা চিটি মৰাৰ পাছত মোৰ বৰা চাউল ৰেডি হৈ গ'ল। এওঁৰ কাৰণে এখন প্লেট ৰেডি কৰিছোঁ আৰু এখন মোৰ কাৰণে। এওঁ ভাবি আছিলে বাটাৰে দিয়ে খাম, কিন্তু মোৰখনত বাটাৰ ল'লোঁ, এওঁক আকৌ মই ভাবিলোঁ গাখীৰেদিয়ে দি দিওঁ, তেনেকৈ দি দিলোঁ। পিছে এটা কথা, মই যিহেদিয়ে নিদিওঁ, এওঁ পিছে বৰা চাউল বিৰাটেই প্ৰিয়, একো আপত্তি নকৰে দেই, খালি মোক কৈছে মোকো বাটাৰ দিব পাৰিলা হয়। একো নাই বাৰু, এয়া বোলক এওঁক প্ৰথমতে বাৰু দি থৈ আহি লওঁ, তাৰপাছতে মোৰখনো ৰেডি কৰি লওঁ। আহা মোৰো আনো। আৰু এইফালে ৰেডি কৰি লৈছোঁ মোৰ কাৰণে। সেয়া কেনে পাইছা খাই? ভালনে? বাটাৰ খোৱাৰ ইচ্ছা আছিল যে সেইকাৰণে একো মাতা নাই। এটো অকমান দি আছো তাৰ পৰাই খোৱাৰ হেৰিটো নহয়। বাটাৰ নালাগে, এই হেৰি ৰাখে কি হয় বাটাৰ খানা আছে। চেনি দিছো নে? নালাগে চেনি, চেনি দি খানিছো মই। তাতে বাটাৰ বনাই দিওঁ না, গাখীৰ বাটাৰে খাই মজা। নিজৰ গুণটো লৈছা। আয়ো ৰাতিপুৱাই পুৱাই আজি মানুহজনক দুখ দিলোঁ যে লাগিছে। আৰু এয়া লৈছোঁ কেৰাহীটোতে দেখিছেই নহয়, জিৰা গুটি কেইটামান দিছোঁ তেলতে। মাৰ গাটো বেয়া, একদম চিম্পুলভাৱে ভাজি এখন বনাবলৈ লৈছোঁ। ভালকৈ এখননো ভাজি কি দেখাম আৰু, দেখুওৱা নাই। স্কোৱাছ, আলু আৰু অকণমান ফুলকবি কমায়ে দিছোঁ। মাৰ অকণমান গাটো বেয়া হৈ আছে, গতিকে একদম চিম্পুল ধৰণে বনাইছোঁ সেই ভাজিখন। আৰু এয়া যে মই দেখাই আছোঁ, এয়াও দালিখিনিও মাৰ কাৰণেহে লৈছোঁ। মগু দালি, তাতে অকণমান আলু, স্কোৱাছ এনেকৈ পাচলি দিছোঁ। একদম সাধাৰণভাৱে বনাম, যিহেতু মাৰ অকণমান গেছৰ নিচিনা হৈ আছে, গতিকে মাৰ কাৰণে সেইখিনি বনাই লৈছোঁ। তাৰপাছতে আহকচোন আমাৰ কাৰণে আকৌনো কি বনাওঁ। ভাজিখনটো সকলো কাৰণে হ'বই। মই আজি বেলেগ কিবা এটা ৰেচিপি ভাবি আছিলোঁ, কিন্তু দেওৰটোৱে সেয়া বাৰীৰ পৰা এইকেইডাল ৰঙা মৰিচা যে লৈ আহিলে, কেইডালমানেই আছিলে। তাৰপিছতে মই বোলো নহয়, আনিছে যেতিয়া সি উঠাই পেলাই, গতিকে একদম ফ্ৰেছ বনাই দিওঁ। আৰু যিহেতু আজি ঘৰতে গোটেইকেইটা আছেই, সেইকাৰণে সেয়া এনেকৈ কাটি লৈছোঁ। বোলো মৰিচাৰে কাটিও আছোঁ, ভাবিও আছোঁ কেনেকৈনো বনাওঁ। আৰু বলকচোন কেনেকৈনো বনাওঁ দেখাই দিওঁ। খাবলৈ কিন্তু বহুতেই টেষ্টি হৈছিলে, একদম চিম্পুল। কেতিয়াবা কিছুমান বস্তু বেছি একো মা মছলা দিব নালাগে, চিম্পুলভাৱেই বনাব পাৰি, কিন্তু বহুত ভাল লাগে খাবলৈ। এইফালে তাৰ কাৰণে লৈছোঁ মই বিলাহী আৰু আলু, আৰু তাৰপাছতে কেইফুটামান নহৰু আৰু অকণমান লৈছোঁ পিঁয়াজ। বলক মই দেখাই দিওঁ কেনেকৈনো বনাওঁ। আৰু ইয়াৰ কেৰাহীটোতে অকণমান তেল দিছোঁ, তাতে দি দিছোঁ মই ক'লা জিৰা, আৰু তাৰপিছত পিঁয়াজ ভাজিছোঁ। ক'লা জিৰাৰ লগত পিঁয়াজ ভাজিলে বা পাঁচফোৰণৰ লগত বহুত টেষ্টি হয়। অকণমান নহৰু দিছোঁ, আৰু তাৰপিছতে আদা থাকিলেও দিব পাৰে, মই এইকেইদিন আদা অনা হোৱা নাই। তাৰপিছতে দি দিছোঁ আলুখিনি, সেইখিনি অকণমান ভজা যাবলৈ দিম, যিহেতু শাকখিনি পটককৈ সিজি যাব, সেইকাৰণে এয়া মই আলুকেইপিচ ধুনীয়াকৈ ভাজি লৈছোঁ। অকণমান সিজা হোৱাত বিলাহী অকণমানো দি দিছোঁ। আৰু এয়া তাৰপাছতে দি দিছোঁ শাকখিনি। আৰু তাৰপিছতে আৰু বিশেষ একো দিবলগীয়া ইয়াত নাই। অকণমান মই নিমখ আৰু অকণমান মই দিম হালধি, আৰু বিশেষ মই একো এই শাককেইডালত বেছি একো মা মছলা নিদিওঁ। এই যে পিঁয়াজ, ক'লা জিৰা আৰু নহৰু গোন্ধটোতেই খাবলৈ বহুত ভাল লাগে। আৰু তাৰপিছত হোৱাৰ আগে অকণমান জলকীয়া ফালি দিছোঁ। আৰু এয়া চাওক, মোৰ শাকৰ ভাজিখন ৰেডি হৈয়ে গ'ল। পটককৈ হৈ যায়, খাবলৈও কিন্তু বহুত ভাল লাগে। আমাৰ ঘৰত শাক সকলোৱে ভাল পায়। আজি মোৰ শাককেইডাল অকণমান কম, তথাপিতো বাৰীৰে শাককেইডাল খাবলৈ যে বেলেগ জুতি। আৰু এয়া কাঢ়ি থৈ দিছোঁ, গৰমে বোলো ভাতকেইটা খাই ল'ম। আৰু তাৰপাছতে এয়া চাওক, এয়া হোৱাৰ পাছত লৈছোঁ এইখিনি চালাড। বিট লৈছোঁ, গাজৰ লৈছোঁ, অকণমান পিঁয়াজ, আৰু লৈছোঁ অকণমান বুট মগু আছিলে সেয়াও দিছোঁ। অকণমান দিছোঁ মই ইয়াতে ডালিম গুটি, আৰু নিমখ, অকণমান জলকীয়া, মিঠাতেল, অকণমান নেমু চেপি দিছোঁ।
নেমু চেপিলে অকণমান চেনিও দি দিব লাগে, তেতিয়া বহুত টেষ্টি হয়। আৰু তাৰপিছতে মিঠাতেল দি সামৰণি মাৰিছোঁ। মোৰ চালাডো ৰেডি হৈ গ'ল। এই চালাডখন খাবলৈ বহুত ভাল লাগে। কেতিয়াবা সেই ডালিমৰ গুটিটো থাকিলে দি দিবচোন, বুট মগু ডালিমৰ গুটি, মই হ'লে ভাল পাওঁ চালাডত এনেকৈ দিলে। আৰু তাৰপিছতে এয়া মোৰ চালাড ৰেডি হৈ গ'ল। ব'লক এতিয়া ভাত সাজো খাই লওঁ। আৰু এইখন এওঁৰ কাঁহী ৰেডি কৰিছোঁ, এইফালে দালি, এইফালে আছে দৈ। আৰু তাৰপাছতে ব'লক খাই পেলাইও কৈ লওঁ। এয়া মোৰখন আকৌ একদম পূৰা চব জটপটকৈ একেলগে লৈ লৈছোঁ আৰু চববোৰ সজাই মেলি থাকিবলৈ সময় নাই। ভাল, বঢ়িয়া, থেংক ইউ। দাইল ভাত ভাল লাগিছে। আৰু যিহেতু মাৰ গাটো বেয়া, গতিকে মায়ে তাতে খালে, মই লৈছোঁ। দেহটোৱে গা ধোৱাই নাই। আৰু তেন্তে আজিলৈ আহোঁ।